দাদা নিষ্ঠুর নিয়তিয়ে আজি আমাক কৰ পৰা কলৈ আনিলে এবাৰ ভাবি চোৱাচোন দাদা পিতৃহীন এই পঞ্চপাণ্ডৱক প্ৰদান কৰি পিতৃত্বৰ ছায়া যি পিতামহ ভীষ্মই চিৰদিন আবৰি ৰাখিছিল আমাক সেই পিতামহৰ হৰহত্যাৰ বাবে তাই আমি পঞ্চপাণ্ডৱ দাদা আজি কৌৰৱ পৰাজিত নহয় ভাইহঁত দাদা পৰাজিত হলো আমি পাণ্ডু পুত্ৰগণ দাদা যিজনাৰ আঙুলিত ধৰি শিকিছিলো জীৱনৰ আদি পাঠ যাৰ অপত্য স্নেহতে হৈছিলো লালিত পালিত সেই পিতামহক আজি মই কি দিলো উপহাৰ অৰ্জুন হৰহত্যা দাদা এই অৰ্জুনৰ সুতীক্ষ্ণ হৰৰে আঘাততে ভুলুণ্ঠিত হৈ পৰি আছে এই আৰ্যভট্টৰ শ্ৰেষ্ঠ ধনুধৰ পিতামহ ভীষ্ম দাদা অৰ্জুন যাৰ ঋণ পৰিশোধ কৰিব লাগিছিল নিজ বক্ষৰ ৰক্তেৰে দাদা সেইজনাক হৰহত্যা মই দিলো উপহাৰ দাদা দাদা ভৱিষ্যতৰ সভ্য সমাজে এই অৰ্জুনক বাৰু কৰিবনে ক্ষমা এই কুৰুক্ষেত্ৰত কলংকৰ ইতিহাস মই গঢ়িলো অৰ্জুনে দাদা দাদা পিতামহ ভীষ্মদেৱৰ হৰহত্যাৰ বাতৰিয়ে কেৱল গুৰু
পাণ্ডবকে নহয় এই ৰাজ্যবৰ্তৰ সকলো বীৰ মণ্ডলীকে কৰিছে মোৰ মাহত কিন্তু দাদা হয় প্ৰাপ্য আদায়ৰ বাবে কৰা এই মহান সংগ্ৰামত আমিতো আমাৰ কৰ্তব্য কৰিবই লাগিব এই জানো আমাৰ ভুল দাদা সময় সময় বৰ নিষ্ঠুৰ ভাই নিষ্ঠুৰ সময়ে পিতামহক থিয় কৰালে শত্ৰু স্বৰূপে আমাৰ সন্মুখত কিন্তু কুলশ্ৰেষ্ঠ পিতামহ জানো আমাৰ শত্ৰু বিমুখী বিভ্ৰান্ত নকৰিবা লক্ষ্যৰ পৰা বিচলিত নকৰিবা মই মাত্ৰ এটা কথাই জানো তোৰ মতে দুৰ্যোধনৰ ভংগ আৰু দুঃশাসনৰ ৰক্ত পানী ইয়াৰ ব্যতিৰেকে ভীমে আৰু নাজানে কোকে আৰু জনাৰো নকৰে প্ৰয়াস দাদা দাদা জ্যেষ্ঠ দাদা এনেদৰে তুমি নিদিবা হন্তা ভাই কিমান দাদা কিমান কিমান আৰু সহিব দাদাই ৰাজকুলত জন্ম লৈও শৈশৱৰে পৰা মাত্ৰ দাদাই সহিছে যন্ত্ৰণা কেৱল আমাৰ মুখলৈ চাই দাদা আমাৰ মুখলৈ চাই সকলোবোৰ দাদাই সহিছে নীৰৱে গতিকে দাদা দাদা বিকুধৰ এনেদৰে বাক্যবান মাৰি নিদিবা কষ্ট তুমি জ্যেষ্ঠ দাদা ভাগ্য ভাগ্য দাদা ইয়াকেই লিখা আছিল পিতামহৰ ভাগ্যত মানুহে যিমানেই অহংকাৰ নকৰক কিয় নিয়তিৰ বিধানক কোনেও খণ্ডাব নোৱাৰে দাদা কিন্তু দাদা হয় এটা কথাহে মোৰ নহ'ল বোধগম্য ব্ৰহ্মচাৰী জিতেন্দ্ৰিয় ধৰ্মাত্মা পিতামহৰ পৰিণতি কিয় ইমান নিৰ্মম হ'ল আছে জানো দাদা আছে জানো এই প্ৰশ্নৰ যথাযথ উত্তৰ আছে যদুপতি আছে সহদেৱ যদুপতি সেই প্ৰশ্নৰ যথাযথ উত্তৰ আছে আছে যদুপতি হা যদুপতি শোকত ম্ৰিয়মান আমি তোমাৰ সান্তনা বাণীৰে উজ্জীৱিত কৰা আমাৰ প্ৰাণ মাধৱ পাৰ্থ এই মহাপাপী হত্যাকাৰী অৰ্জুনক মাৰ্গ প্ৰদৰ্শন কৰা পাৰ্থ তুমি কি ভাবা পাৰ্থ গংগা পুত্ৰ সৰ্ববিদ্যা বিশাৰদ এই আৰ্যবৰ্তৰ শ্ৰেষ্ঠ ধনুৰ্ধৰক তুমি হত্যা কৰিছা প্ৰদান তুমি অজ্ঞ পাৰ্থ তুমি একেবাৰেই অজ্ঞ নাজানা তুমি পিতামহৰ জীৱন ৰহস্য ৰহস্যৰ ৰুদ্ৰদ্বাৰ খুলি আমাক সকলো অৱগত কৰা মাধৱ জ্যেষ্ঠজন যদুপতি পিতামহৰ জীৱন ৰহস্য ভেদ কৰিম পৰৱৰ্তী সময়ত যদুপতি বৰ্তমান ৰণনীতি প্ৰস্তুত কৰোঁ কাৰণ কালিলৈ যুদ্ধ ক্ষেত্ৰত আমি সন্মুখীন হ'ব লাগিব গুৰু দ্ৰোণাচাৰ্যৰ কৌৰৱ পক্ষৰ প্ৰধান সেনাপতি হিচাপে কুলগুৰু আচাৰ্য দ্ৰোণই কুৰুক্ষেত্ৰত ধুমুহাৰ সৃষ্টি কৰিব আৰু আমি সন্মুখীন হ'ম এক জটিল সন্ধিক্ষণৰ জটিল মই নাজানো একোকে যুদ্ধ লাগে জয় লাগে
হে পাণ্ডৱ বীৰগণ, যদুপতি কৃষ্ণস্তু ভগবান স্বয়ং। নম বিশ্বেশ্ব রূপায় বিশ্বস্থিত্যন্ত হেতবে বিশ্বেশ্বরায় বিষ্ণু গোবিন্দায় নমো নমঃ। ভগৎমুক্ত ভবে মুক্তি জন্ম মৃত্যুর কারণ ক্ষয়োগ মোক্ষ দাতাস অনুভবায় নমো 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 ত্যাগ কৰি ক্ৰোধ যদুপতি আৰু ত্যাগ কৰি সুখ কৰ্তব্যৰ বাবে নিজকে কৰা প্ৰস্তুত। যদুপতি হে মাধব, পাৰ্থ জগতৰ গুৰু তুমি। পাৰ্থ তোমাৰ মাৰ্গ দৰ্শনতে পুনৰবাৰ দেহ হ'ল অৰ্জুনৰ পণ। ধৰ্ম ৰাজ্য সংস্থাপনৰ বাবে কালিলৈ ৰণ প্ৰাংগণতে শিক্ষা গুৰুৰ বিপক্ষে গান্ধীৱ তুলিলম মই অতি দৃঢ়তাৰে। উত্তম, এতিয়া ব'লা সবে মিলি ৰণনীতি কৰোঁগৈ প্ৰস্তুত। বলা